তো হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এই ৰাতিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি অলপ ৰাস পূজা বুলি ওলাই দিলোঁ। এতিয়া ক'লৈকে যাওঁ চাওঁ। এতিয়া সময় বহুত হ'ল, 5:50 হৈয়ে গ'ল, কিন্তু এতিয়াও আমি যাই পোৱা নাই। এইটো আকচিয়াতে আছোঁ। চাই লওঁ কিমান দূৰ যাব পাৰোঁ। আমি 4জন আহিছোঁ। এতিয়া কিমান টাইমত যাই পাওঁ। বাপৰে বাপ, গাড়ী নাচাই কিয় আগত, এভেইলেবল গাড়ী। আজি বা ৰাতিৰ ভিডিঅ'টো কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। তো বন্ধু বান্ধৱীসকল, 4 লেনৰ কামৰ কাৰণে আমাৰ ৰাস্তাৰ চাৰিওপিনে যিমান গছ আছিল চাৰিও কাষত, মানে সেই গছবিলাক কাটি আছে। এতিয়া এই গছবিলাক কটাৰ কাৰণে বহুত জাম হৈ আছে। মই বাবলুক ফোন কৰিছিলোঁ, সি কৈছে কি আজি মেজাৰ ফালে বোলে বহুত জাম। এতিয়া হয়তো আমি যাই থকা সময়ত জাম নাপাম, কাৰণ এতিয়াতো গছবিলাক কাটি কাটি ছাইডত থৈ দিছে বাৰু। এয়া আকচিয়াৰ চাওক, একদম মানে গোটেই ক্লিন একদম। আপোনাক বকৰ এটা ভিউ দেখুৱাম নেক্সট ভিডিঅ'ত। মানে বকোখন একদম আগৰ বকো হৈ থকা নাই, একদম কমপ্লিটলি চেঞ্জ হৈ গৈছে। আগৰ বকো মানে আপোনালোকে চিনে নাপাব। যদি আপুনি 2-3 বছৰ অহা নাই বকোত, এতিয়া যদি আহে মানে চিনে নাপায় আপুনি ক'ত আছে, বকোতে আছে নে ক'ৰবাত বেলেগতে আছে, আকৌ গমেই নাপাব। এতিয়া বহুতৰে বহুত মত আছে, মানে এই গছবিলাক কটাৰ কাৰণে বিৰোধিতা কৰি আছে বা কিছুমান সপক্ষত আছে। মানে এই ৰাম, একো চিনিয়ে নাপাইছোন। এই গাড়ী মাখান একদম মানে পূৰা পাৰত আহে। এতিয়া বন্ধু বান্ধৱীসকল, এই গছবিলাক কটা বিৰোধিতা মানে সেইটোত, সেই বিষয়ে মই একো ক'বলৈ নাযাওঁ। কিন্তু কথাটো হ'ল মানে আমাৰতো ডেভেলপমেণ্ট কৰিবই লাগিব। ডেভেলপমেণ্ট নকৰিলেতো নহ'ব। এতিয়া ৰাস্তাবিলাক বহল কৰিব লাগে, ৰাস্তাটোতো বহল কৰিবই লাগিব। মেইন কথাটো হ'ল আমি সকলোৱে মানে বস্তুটো ডাইৰেক্টলি ৰাস্তা বনাব নালাগে তেনেকুৱাতো কথা নহয়। গছবিলাকৰ ওপৰেৰে আপোনাৰ হেৰি হ'ব নেকি, মানে গছৰ ওপৰেৰে ৰাস্তা বনাব পাৰিব নেকি কওকচোন আপোনালোকে। গতিকে এই গছবিলাক কাটাৰ পিছত আমাৰ নেক্সট মানে পদ্ধতি কি হ'ব, মানে নেক্সট প্ৰচেষ্টা কি হ'ব, যে গছবিলাক যাতে আমাৰ এডাল গছ কটা গৈছে যাতে আমি 3ডাল ৰোপণ কৰিব পাৰোঁ সকলোৱে। তেনেকুৱা ধৰণৰ কিবা এটা মানে উদ্ভাৱনীমূলক চিন্তা কৰিব লাগিব। নহ'লে এনে মানে হাই হেল্লা কৰি থাকিলে নহ'ব। এতিয়া নিউজত বহুত দেখা পাইছোঁ, হাই হেল্লা বহুত হৈ আছে। হাই হাল্লা কৰিলে কি হ'ব? হাই হাল্লা কৰিলেতো কোনো কাম নাই না। এনেতো ডেভেলপমেণ্ট কৰিবই লাগিব, গছবিলাকতো কাটিবই লাগিব। গছবিলাক নাকাটাকেতো ৰাস্তাটো বহল কৰিব নোৱাৰে। মেইন কথাটো হ'ল গছবিলাক কটাৰ পিছত কেনেকৈ মানে বস্তুটো আমি ভালকৈ মানে এই গছবিলাকৰ সলনি আমি যাতে 2-3ডাল বেছিকৈ গছ ৰোপণ কৰিব পাৰোঁ, সেই বস্তুটোতে গুৰুত্ব দিব লাগে। মানে পৰিৱেশৰ যাতে গছবিলাক কটাৰ পিছতে একো ক্ষতিপূৰণ নহয়, সেই বস্তুটো আমি লক্ষ্য ৰাখিব লাগিব। এইখিনিয়ে মানে মোৰ ক'ব লগা। জয় বাবা গণেশ। তো বন্ধু বান্ধৱীসকল, মানুহে ৰাস কিয় চায়? ৰাস চোৱাৰতো কিবা এটা মহত্ব লাগিব, এনেইতো ৰাস চালে নহ'ব। এই মানুহে কিয় ৰাস চায়, আজি কাৰণটোৰ পৰা আমি পৰ্দা উঠাম। তো গাইছ, আচলতে ৰাস মানে কি হ'ল, ৰাসত আমাৰ পৰমাত্মা শ্ৰীকৃষ্ণৰ সৰুকালৰ লীলাৰ পৰা একদম দানৱ বধলৈকে গোটেইখিনি বস্তু বিশ্লেষণ কৰা থাকে। মানে সৰুতে কেনেকৈ জন্ম হৈছিল, সৰুতে কি কি লীলা কৰিছিল, ডাঙৰ হৈ কেনেকৈ অসুৰ বধ কৰিছিল, সেই গোটেইখিনি থাকে। চ' আমি ৰাস চাব লাগে। যদি কিছুমানে ভগৱান শ্ৰীকৃষ্ণৰ হেৰি নাজানে, লীলাৰ কথা নাজানে, তেন্তে ৰাস চাব মোটামুটি আপোনাৰ 30% কমপ্লিট হৈ যাব। তো গাইছ, এই ৰাস্তাটোত ইমান বালি পৰিছে, মানে হেলমেটৰ গ্লাছ দাঙি আহিছোঁ, মানে থাকিব পৰা নাই, ইমান বালি উৰাই আছে। এই তেৰেকি শেষ দে, আজি সৰ্বনাশ, আজি সৰ্বনাশ দে মোৰ। আহি এতিয়া আৰু যাম মানে। ৱেলকাম টু পলাশবাৰী ৰাস। কি সুন্দৰ সজাইছে, বাহ কি ধুনীয়া লাইট বোৰ্ড, বাহ so nice। গাড়ীটো বহিব জেগা পাওঁ না নাপাওঁ। পিছত আগত নিব নোৱাৰে নেকি? ইয়াৰ পৰা বুলিব লাগিব। মল্লোহে দে আৰু আজি। কিবা দিব লাগিব, পৰব নহ'লি।
কত কি বতাহ আহিছে তুমি নাই জয় জগন্নাথ সৃষ্টির মানব Hello. Bagaimana? Sampai pulang sama di sini. Halo. Apa nak? তো বন্ধু বান্ধব এবার আমি বৃন্দাবনের মাঝেদি যাম অন্ধকার তো জ্বলাব লাগবো কি জানি কিবা দেখা পাম না একো দেখা নাই কেনেকে কান্দিছে কয়লা খান বজাই আছো না বৃন্দাবনত সোমাই আছো বৃন্দাবন কাই হাঁহে মজা মজা বৃন্দাবনত সোমাই বিৰাট ভাল লাগিল পলা কৰি ৰাখছ শেষ এতিয়া বকলৈকে যাওঁ কি হয় টাইম হ'ল 8:15 বাকি বাইকৰ ওচৰলৈ যায় তাতে লগ পাই আছো
ঘুগুনি আৰু চিকেন চপ। তো গাইছ আমি পলাকবাৰীৰ পৰা ওলাই দিলোঁ। এতিয়া টাইম হ'ল 8:48, বহুত দেৰি হৈ গ'ল। এতিয়া বকলৈকে যাই মিঠাই কিনিম আৰু যাম বাছ। বাপৰে বাপ গাইছ, 1 কিলোমিটাৰ আহোঁতে মোটামুটি আমাৰ আধা ঘণ্টাৰ বেছি সময় গ'ল। ইমান যাম ছয়গাঁৱত, পূজা নাচাং লাগি গৈছে। আৰু আজি বকতো নোসোমাওঁ, ডাইৰেক্ট তাৰ পৰা ঘৰত যাম। আজি আৰু নোৱাৰি। আৰু মেইন ৰাসথলীহে পালোঁ, আৰু আগত কিমান যাম আছে। কাবাই মাৰিল পিছৰ পেৰে, কাবাই মারছে। ও বাইকে মারছে। हो गया सीन गाइस। বাইকে 4 চকীয়া এখনৰ আগৰ বাম্পাৰত লগাই দিলে। তো গাইছ আপোনালোকে লাইন চাওক, এই একদম মেইন টাউনৰ পৰা চাওক, এই বাজাজ সাৰ্ভিস চেণ্টাৰ পাৰ হ'লোঁ, এই লাইন লাগিয়ে আছে। যিমান দূৰলৈকে আপোনালোকে দেখা পাইছে গোটেই লাইনে লাগি আছে। চাওক, বাপৰে বাপ, হে প্ৰভু, হে ৰাম, বাপা ঐ, এ বাপা ঐ লাই, আমাৰ কি ভাগ্য ভাল, কিবা কৰি আহিলোঁ দিয়ক। এতিয়া সিফালে যোনে যাই আছে গুৱাহাটীৰ ফালে পাইছে আৰু মজা। আজি এইখিনিতে 12টা বাজিব। ইছ বাপৰে বাপ, শেষে হোৱা নাই লাইন। পূজা চাহ ওলাইছে মুখেদি। এতিয়া আমাৰ চামলৰ সৈতে আমি ক্ৰুজ কণ্ট্ৰল কৰি যাম এইবাৰ, ক্ৰুজ। ৰূপমে আগত বেলেগ যাবাইছে, লগাই দিলোঁ জোৰকে, মোটামুটি 55-60 মানত লগাই দিলোঁ। এতিয়া ধামধামে যাই থাকি যি লাইন ছয়গাঁৱত, এইবাৰহে অলপ আৰাম পাইছোঁ দেই। কি ঠাণ্ডা ৰে, আজি গ্লভ জানো নাই। গাইজ আমি বকত এণ্টাৰ কৰিলোঁ। এয়া বকৰ চাওক মনোমোহা দৃশ্য, কিন্তু বকত মানুহে নাইচোন। ছয়গাঁৱত মানুহ বা কি যাম, বকতচোন মানুহে নাই, একদম ৰাস্তা খালী। তেওঁলোকে তেওঁলোকৰ নিজৰ নিজৰ নৃত্যকৰ কৰিম বুলি ভাবি আছে। সেইসকল কৰে যে আমাৰ বিভাগীয় সকলোৰে হাতত নিজৰ নিজৰ নামৰ সেৱা দিব কি হ'ল? দোকান দোকানত এটা বস্তু কিনিব পৰা নাই। চাওঁ কেনেকৈ লওঁ নেকি।
ইন্টারেস্টিং বস্তু চাওক আর আড়াই কাপড় চিলাই আছে সেই দিনৰ পৰাই কাপোৰ চিলাই আছে শ্ৰীকৃষ্ণ দিনৰ পৰাই চিলাই মেচিন আছিল না